তই খুজিলি বুলি মই দিম। ককাই দিওঁ মই আপোনাক লাহে লাহে ধাৰ মাৰি দিম। মানুহজনৰ এক্সিডেণ্ট নোহোৱা হ'লে মোৰ ইমান অসুবিধা নহ'লেই হয়। মানুহজনক চহৰত নি ডক্টৰৰ ওচৰত দেখুৱাব লাগে, সেয়েহে পইচা কেইটামান ধাৰলৈ বিচাৰি আহিছিলোঁ। পাৰে যদি মোক সহায় কৰক। তেনেকৈ নক'ব। চুপ, ক'ৰ পৰা ধাৰ মাৰিবি তই? ক'ৰ পৰা ধাৰ মাৰিবি? যিটো মানুহে তহঁতৰ ঘৰত কাম কৰি পইচা উলিয়াইছিল তাৰে সেয়া অৱস্থা। এতিয়া ধাৰ মাৰিবি তই মোৰ পইচা নি? তই ক'ত পাবি ইমান টকা? যা মোৰ ওচৰত টকা নাই তহঁতৰ নিচিনা দুখীয়াবোৰৰ কাৰণে। মই টকা ধাৰলৈ দিওঁ, কিন্তু মানুহ চাই, বুজিলি? তই ক'ৰ পৰা ধাৰ মাৰিবি পইচা নি? মই আপোনাক হাতযোৰ কৰিছোঁ ককাই দিওঁ। মই আপোনাক যেনেকৈ হ'লেও ধাৰটো মাৰিমেই। আপুনি মোক দয়া কৰক। মোৰ ল'ৰা ছোৱালীকেইটা মুখলৈ চাওক। মানুহজন সুস্থ হৈ নুঠিলে মই কি কৰি খাম? কেনেকৈ ল'ৰা ছোৱালীকেইটা ডাঙৰ দীঘল কৰিম? মই আপোনাক কাবও কৰিছোঁ ককাই দিওঁ। মোক টকাকেইটা ধাৰলৈ দিয়কচোন। তই মোৰ ঘৰৰ পৰা ওলাই যাচোন, ওলাই যা। মই এবাৰ নিদিওঁ বুলি কোৱাৰ পিছত কেতিয়াও নিদিওঁ। মই মানুহ চাই টকা দিওঁ বুলি কৈছোঁ, শুনিছনে নাই? তোক মই টকা দিব লাগে, গিৰিয়েৰৰ সেইটো অৱস্থা। তোক টকা দি লৈ মোৰ টকাকেইটা পানীত পেলোৱাহে হ'ব। যা, ওলাই যা মোৰ ঘৰৰ পৰা। আমাৰ দৰে দুখীয়া মানুহক কোনেও টকা ধাৰলৈ নিদিয়ে। ভাবিছিলোঁ টকা কেইটামান ধাৰলৈ লৈ মানুহজনক চিকিৎসা কৰাবলৈ লৈ যাম, কিন্তু নাই, কোনেও আমাৰ দৰে দুখীয়া সহায় নকৰে। কি কৰোঁ একো উপায় নোপোৱা হৈছোঁ। এফালে কাম কৰিবলৈ নগ'লেও নহয়, আৰু আনফালে মানুহজনৰ বাবে টকা কেইটামান নিবিচাৰিলেও নহয়। কি যে কৰোঁ ভাবি নোপোৱা হৈছোঁ। এফালে ল'ৰা ছোৱালীহাল ভালকৈ ভাত কেইটামান খাবলৈ নোপোৱা আজি কিমান দিন যে হ'ল। দেউতাকৰ এক্সিডেণ্টটো হোৱাৰ পাছৰে পৰা ঘৰখন যেন অন্ধকাৰ হৈ পৰিল। গাঁওখনৰ প্ৰায় মানুহবিলাকৰ ঘৰতে বিচাৰি চালোঁ, কোনেও পইচা দিবলৈ ৰাজি নহ'ল। ঘূৰাই দিব নোৱাৰোঁ বুলিয়ে কিছুমানে ডাইৰেক্ট মুখতে নিদিওঁ বুলি কৈছে, আৰু কিছুমানে বাহানা বনাইছে। কি কৰোঁ? যি হ'ব হ'ব, আৰু দুঘৰ মানুহলৈ বিচাৰি গৈ চাওঁচোন, কিজানি কোনোবাই দিয়ে বা। নিয়লা দেখোন। কি হ'ল? ৰাতিপুৱাই ওলালি দেখোন। নব ৰাতিপুৱাই আহিছোঁ দৰকাৰী কাম এটাত। ৰাতিপুৱাই নাহিলে দিনটোলৈ আকৌ ঘৰত থাকিব নোৱাৰোৱে নহয়। ৰাস্তাত কাম কৰি আছোঁ নহয়। প্ৰতিদিনে ৰাস্তাত কাম কৰিবলৈ যাব লাগে 10টা বজাত, সেয়েহে ৰাতিপুৱাই আহিছোঁ। দেখিছিলোঁ তোক সেইদিনাখন ৰাস্তাত কাম কৰি থকা। তইনো বাৰু ৰাস্তাত কাম কৰিবলৈ যাব লাগেনে? আমাৰ গাঁৱৰ তইহে আৰু এনেকৈ ৰাস্তাই ঘাটে কাম কৰিছ দেই। মই যে লাজেই পাইছোঁ পাই। কি কৰিব নব, আপোনালোকেতো জানেই মানুহজনৰ এক্সিডেণ্ট হোৱাৰ কথা। ভালকৈ চিকিৎসা নকৰিলে মানুহজন কেনেকৈ সুস্থ হ'ব? মই জানো ঘৰত বহি থাকিলে হ'ব? আগতে মানুহজনে যি আনিছিল তাকেই খাই বৈ আছিলোঁ। এতিয়া মানুহজনৰ সেই অৱস্থা, কাম কৰিবলৈ ওলাই যাব নোৱাৰে। গতিকে ময়ে জানো কিবা এটা কৰিব নালাগিব? সেয়েহে ৰাস্তাৰ কামকে কৰিছোঁ। উপায় নাই আৰু কি ক'ব। হ'লেও পাই আমাৰ গাঁৱৰ কোনো মাইকী মানুহে তেনেকৈ ৰাস্তাত কাম কৰা দেখা নাছিলোঁ দেই। তয়ে প্ৰথম আৰু পাই। পৰিস্থিতিয়ে বাধ্য কৰালে সকলো কামেই কৰিবলগীয়া হয়ও নব। পিছে আপোনাৰ ওচৰলৈ দৰকাৰী কথা এটাতহে আহিছিলোঁ। মোক টকা কেইটামান দি সহায় কৰকচোন। মানুহজনক চহৰত নি ডক্টৰৰ ওচৰত দেখাওঁগৈ বুলি ভাবিছোঁ। বাহিৰলৈ নি দেখুৱাবলৈতো শকতি নায়েই। সেয়েহে আপোনাৰ ওচৰলৈ টকা কেইটামান ধাৰলৈ বিচাৰি আহিছোঁ। পাৰে যদি দিয়কচোন, মই লাহে লাহে আপোনাক ধাৰটো মাৰি দিম। পইচা ধাৰলৈ বিচাৰি আহিছ? তই কালিয়ে নাহিলি কেলে? মোৰ হাতত টকা কেইটামান আছিলে, সেই আমাৰ মামনে কালি মোৰ পৰা লৈ গ'ল। তাই বোলে কিবা কাপোৰ দুযোৰমান অৰ্ডাৰ দিছিলে, সেইটো কাৰণে। পালিহেঁতেন, থকা হ'লে দিলোহেঁতেন বাৰু। হয় নেকি? তেতিয়াহ'লে হ'ব বাৰু দিয়ক। নাথাকিলেনো ক'ৰ পৰা দিব? মই পিছে এতিয়া গৈহে থাকোঁ। সোনকালে ঘৰলৈ গৈ ভাতকেইটা খাই সেই কামলৈ যাবলৈ হ'ব। যা বেটি, তোক পইচা দি মই মৰিলেহে হ'ল। ক'ৰ পৰা ঘূৰাই দিবি? যিটোৱে ইনকাম কৰে সেইটোৱে বিচনাত পৰি আছে। তোক টকা দি লৈ মোৰ টকাকেইটা পানীত পেলোৱাহে হ'ব। তুমি আহিলা? পালানো পইচা বিচাৰি? নাই আমাৰ দৰে দুখীয়া মানুহক দিবলৈ কাৰো হাতত টকা নাই। হয় নেকি? হ'ব দিয়া, কিনো কৰিবা। দুখীয়া মানুহৰ কপালত সেইবোৰেই লিখা থাকে। দুখীয়াক সহায় কৰিবলৈ কোনেও আগবাঢ়ি নাহে। হ'ব দিয়া, তুমি চিন্তা নকৰিবা। মই লাহে লাহে ভাল পাই যাম। মই ভাল পাই যাম দিয়া। তুমি ইমান চিন্তা কৰি থাকিব নালাগে। মোক চহৰত নি নেদেখুৱালেও হ'ব। মই ভাবিছিলোঁ চহৰৰ ভাল ডক্টৰক আপোনাক দেখুৱাম, তেতিয়া অন্ততঃ ভাল চিকিৎসা কৰিলে আপুনি সোনকালে সুস্থ হৈ উঠিব। কিন্তু এনেকৈ পৰি থাকিলে জানো হ'ব? ল'ৰা ছোৱালীকেইটাৰ কথাকে ভাবকচোন। সিহঁত দুটা ডাঙৰ হৈ আহিছে। আপোনাৰ যদি এইটো অৱস্থা হৈ থাকে, আপোনাৰ যদি সুস্থ নহয়, তেতিয়াহ'লে কি হ'ব কওকচোন? মই মাইকী মানুহজনী হৈনো কিমান কৰিম? যি টি কাম মই কৰিবও নোৱাৰোঁ। সেয়েহে ভাবিছিলোঁ
পইচাকেইটা ধাৰলৈ বিচাৰি পালে আপোনাক ডাক্তৰৰ ওচৰলৈ নিম। কিন্তু কি কৰিবা, উপায় নাই। লোকে টকা ধাৰলৈ নিদিয়ে অ'। সাঁচতীয়া টকা কেইটাও শেষেই হ'ল। কি যে কৰোঁ ময়ো ভাবি নোপোৱা হৈছোঁ। ল'ৰা ছোৱালীকেইটাৰ মুখখনলৈ চাব নোৱাৰা হৈছোঁ অ'। সিহঁতক মাছ মাংস অকণ আনি নোখোৱা কিমান দিন যে হ'ল। আগতে কাম কৰি থাকোঁতে সিহঁতৰ বাবে সদায় সন্ধিয়া কিবা এটা লৈহে আহোঁ। সিহঁত দুটাৰ মুখলৈ চাই সুদা ভাতকেইটা খাবলৈ মন নাযায়। সিহঁতৰ বাবেই এপোৱা হ'লেও মাংস লৈ আহোঁ। সুখেৰে খাই আছিলোঁ, কিন্তু ভগৱানৰ যেন সহ্য নহ'ল। সেইদিনাখন এক্সিডেণ্ট হৈ মোৰ যেন জীৱনটোৱে শেষ কৰি পেলাইছে। গাটো সুস্থ হোৱা হ'লে মই তোমাক কেতিয়াও কামলৈ যাবলৈ নিদিলোঁহেঁতেন। মোৰ আজি বৰ বেয়া লাগিছে অ' নিৰলা, বৰ বেয়া লাগিছে। তোমাৰ বৰ কষ্ট হৈছে নহয়নে বাৰু? হ'ব দিয়ক, আপুনি দুখ নকৰিবচোন। মই কিবা এটা কৰিব পাৰোঁ নেকি চেষ্টা কৰি চাব লাগিব আকৌ। আপুনি এনেকৈ দুখ কৰি থাকিলে মোৰ হ'লে মনটো বৰ বেয়া লাগিব। কি কৰিম, কপালত যি লিখা আছে তাকেহে হ'ব। মোৰ এটা কথাহে চিন্তা লাগিছে জানেনে? জানুৱাৰীলৈ আৰু মাজত মাথো 5 দিনহে আছে। প্ৰতিবাৰেই 31 ডিচেম্বৰ দিনাখনি ৰাতি আৰু 1 জানুৱাৰী দিনাখনি খানা খাওঁ। কিন্তু এইবাৰ আমাৰ ঘৰত উকা হ'ব। ল'ৰা ছোৱালীকেইটাৰ মনটো মৰি থাকিব। আনৰ ঘৰত যেতিয়া খানা খোৱা দেখিব, ল'ৰা ছোৱালীকেইটাই সেইবোৰলৈ চাই দুখ কৰিব। আৰু ল'ৰা ছোৱালীকেইটাৰ সেই দুখী ভৰা মনটো দেখিলে আমাৰ জানো শান্তি লাগিব কওকচোন? ময়ো সেই কথাটোকে ভাবি আছোঁ। আজি 2 দিনমানৰ পৰা সেই কথাটো ভাবি বুকুখন বিষাই আছে। লোকৰ ঘৰত ডিজে বজাই ফূৰ্তি কৰিব, খানা খাব, আৰু আমাৰ ল'ৰা ছোৱালী নিমখ ভাত খাই সেইবোৰ চাই দুখ কৰিব। এই কথাবোৰ ভাবি মোৰ বুকুখনত ফুলে বিন্ধাৰে বিন্ধিছে অ' নিৰলা। আমাৰ কপালত ভগৱানে এইবোৰকে লিখিলে। মই যিকেইটা টকা হাজিৰা কৰি পাইছোঁ, সেই টকাৰে ঘৰখন চলাই আপোনাৰ বাবে ঔষধ পাতিকেইটা আনি দিছোঁ যি পাৰিছোঁ। তাকে নকৰি যদি মই সিহঁতক মাছ মাংস খুৱাবলৈ যাওঁ, আপুনি জীয়াই নাথাকিব। ঠিকাদাৰজনকে সেই পইচা কেইটামান এডভান্সকৈ বিচাৰিবাচোন, দিয়েই বা কিজানি। মই এতিয়ালৈ খুজিবলৈ বাকী নাই। কেতিয়াবাই খুজিছিলোঁ, নিদিয়ে। ৰেগুলাৰ পইচা ৰেগুলাৰ দিব, এডভান্স কৰি আগতীয়াকৈ কেতিয়াও নিদিয়ে। ভগৱান, সঁচাকৈ বিপদতহে বিপদবোৰ আহে অ'। ইফালে জানুৱাৰী, 31 ডিচেম্বৰ, আৰু আনফালে আহি আছে মাঘৰ বিহুটো। কি যে হ'ব এইবাৰ আমাৰ মাঘৰ বিহুটো যেন এইবাৰ আমাৰ বাবে বৰ বিশেষ হৈ আহিছে। কাপোৰতে কৰোৱা গোট খাই পেলাই পিছতে আমি সিহঁতৰ লগত খানা খাব। যোৱাবাৰ সিহঁতৰ লগত ময়ো খাইছিলোঁ, কিন্তু এইবাৰ ক'ৰ পৰা খাম? এইবাৰ ঘৰত ভালকৈ ভাত এসাঁজ খাবলৈ ঘৰত কোনো পইচা নাই। এইবাৰ মই সিহঁতৰ লগত খাব নাপাম আৰু। ক'তনো দিব, পইচা দিব নোৱাৰিলে মোকতো ফ্ৰীতে নোখোৱাই। দেখি সিহঁতে এতিয়াৰ পৰাই ডিজে লগালে। আমাৰ সেইবাৰ উকা উকা হ'ব আৰু। কি কৰি আছহি? পথাৰলৈ চাই আছ যে? চাচোন ভণ্টি, পাপুহঁতে চবেই লাগি ঘৰ বনাই আছে। আমি যে যোৱাবাৰ 31 ডিচেম্বৰ দিনাখনি খানা খাইছিলোঁ, সিহঁতে এইবাৰো খানা যোগাৰ কৰিছে। কিন্তু মইহে যাবলৈ নাপাওঁ যে খাবলৈ। সেইটো কাৰণে এতিয়াৰ পৰা চাই আছোঁ সিহঁতে কৰা ফূৰ্তিবোৰকে ইয়াৰ পৰা চাই আছোঁ। ডিজে লগাই কিমান ধুনীয়াকৈ নাচি আছে চাচোন সিহঁতে। অ' দাদা, হ'ব দে, দুখ নকৰিবি। দেউতা যদি এক্সিডেণ্ট নহ'লেহেঁতেন, আমাক আগৰ লেখীয়াকৈ ফূৰ্তি ফাৰ্তাকৈ খাবলৈ দিলেহেঁতেন। কিন্তু এইবাৰ ক'ৰ পৰা পাবি? ঘৰখনতে মাছ মাংস অকণ আমি খাব নোৱাৰা হ'ল। এতিয়ানো আমাক লোকৰ লগত ক'ত খানা খাবলৈ পইচা দিব পাৰিব? বাদ দে, আমাৰ দৰে দুখীয়া মানুহৰ কপালত সেইবোৰেই আৰু। অঁ ভণ্টি, মাজনীলৈ বেয়াই লগা হৈছে। দিনৰ দিনটো ৰাস্তাত মূৰত শিলগুটি লৈ ইফালৰ পৰা সিফাল কৰি ফুৰিব লাগে। ৰাস্তা বনোৱা কামত বৰ কষ্ট হৈছে মানুহজনীৰ। কিন্তু কি কৰিবি, মায়ে যদি কাম কৰিবলৈ নাযায়, আমি পেটত গামোচা মাৰিব লাগিব। তাকেও দাদা, ৰাতি মূৰৰ বিষত শুব নোৱাৰে। আমাক দুখবোৰ নেদেখুৱাই, কিন্তু ৰাতি মূৰৰ বিষত মায়ে কান্দি থকা মই বহু কেইদিন লক্ষ্য কৰিছোঁ দাদা। দেখিছনে, এতিয়াও অহাই নাই। সন্ধিয়া লাগু লাগু হ'লেই। অথনিৰ পৰা মা আহিছে নে চাই মোৰ চকু বিষাই গৈছে। ময়ো তাকেহে চাই আছোঁ, মা ইমান সময়লৈকে অহা নাই। মা যে ঘৰখনত নাথাকিলে বৰ বেয়া লাগে ন ভণ্টি? অঁ তোন আকৌ, মা ঘৰত নাথাকিলে মোৰো ভাল নালাগে। আৰু ক'ৰবাৰ পৰা আহি মাক যদি ঘৰত নেদেখোঁ, মোৰ যে মূৰটোৱে গৰম হৈ যায়। দোকানৰ পৰা আহোঁ, পাপাই বজাৰ কৰিবলৈ গৈ মাংসত দিয়া মছলা আনিবলৈ পাহৰিলে। সেয়েহে মোকেই নিবলৈ পঠিয়াইছে। এই কম্পিউটাৰ দোকানৰ পৰা নিবলৈ আহিছোঁ। অ' হয় নেকি? তোমালোকৰ তেতিয়াহ'লে আজি 31 ডিচেম্বৰৰ খানা গপচ হ'ব চাগে, নহয়নে? অঁ তোন, কিয়
দেউতাই ভাতৰ লগত খাবলৈ গ্ৰেভি কৰি খাবৰ কাৰণে হাঁহ দুটা আনিছে আৰু ড্ৰাই ফ্ৰাই কৰি খাবৰ কাৰণে সেই কয়লা মাংস আনিছে আকৌ। আমি প্ৰতিবাৰে তেনেকৈয়ে খাওঁ, বিৰাট ভাল লাগে। পুৰা এনজয় কৰিম আজি। পিছে তোমালোকৰ কি আনিছে? কি মাংস খাবা আজি? আমাৰ এইবাৰ সেইবোৰ ফূৰ্তি নাইও নেহা। তুমিতো জানাই আমাৰ দেউতাৰ এক্সিডেণ্ট হৈছে। আমাৰ ঘৰৰ অৱস্থাটোৰ কথা তোমালোকেতো দেখিছাই। অ' গড, so sad। তোমালোকে তাৰমানে আজি 31 ডিচেম্বৰৰ খানা খাবলৈ নোপোৱা? ৰাম ৰাম, আমাৰ আকৌ তেনেকুৱা নহয় পাই। আমাৰ একদম পুৰা ডাঙৰকৈ আয়োজন চলিছে। দেউতাই হাঁহ দুটা আনি থৈছে, আকৌ ড্ৰাই ফ্ৰাই কৰি খাবলৈ কয়লা মাংস আনিছে নহয়, সেয়াও খাম। ডিজে লগাই ৰাতিটো মানে পুৰা এনজয় কৰিম আৰু। ৰাম ৰাম, তোমালোকৰ সেয়া বেয়া লাগিছে পাই। তোমালোকৰ মা দেউতাই মাংস অকণ আনি খুৱাবহি নোৱাৰে নে আৰু? নহয়ও নেহা, মায়ে আনি খুৱাব পাৰে, কিন্তু মায়ে হাজিৰা কৰি পোৱা টকাকেইটাৰে যদি আমাক মাছ মাংস খুৱাইহি, দেউতাৰ টেবলেট ক'ৰ পৰা আহিব? সেয়েহে ঘৰলৈ মাছ মাংস অনা বন্ধই কৰিছে। কেতিয়াবা নিমখ ভাত খাওঁ আৰু কেতিয়াবা অকণমান দালি, তাতে আলু এটা, তেনেকৈয়ে ভাত খাই আছোঁ দেউতাৰ এক্সিডেণ্টৰ পাছৰ পৰা। কি কৰিম, উপায় নাই। অ' হয় নেকি? বাৰু হ'ব দিয়া, তোমালোকৰ এইবোৰ কথা শুনি থাকিবলৈ মতে সময় নাই। যি হৈ আছে দেখি আছোঁ আৰু। হেৰি, মই যাওঁ পাই, দোকানৰ পৰা আহোঁগৈ। আহি পেলাই আকৌ সেই ডিজে লগাই নাচিব লাগিব। মোৰ লগৰ মৌ, বেইনাহঁত চব ৰৈ আছে মোৰ বাবে। আমি আজি পুৰা এনজয় কৰিম। ঐ, তহঁতে এটা কাম কৰিবি, আমি খোৱাবিলাক চাই থাকিবি আকৌ। সেই তহঁতে আমাকে চাই ঘৰতে এনজয় কৰি থাকিবি দে, কিন্তু খাবলৈ নাপাবি আৰু, চাবলৈ পাবি। হ'ব দে, বাই বাই, আহিছোঁ। এইজনী কথাবোৰ শুনিলানে দাদা? তাই যেন আমাক হাঁহি থৈ গৈছে। আমি যে 31 ডিচেম্বৰ খানা খাব নোৱাৰোঁ, তাই আমাক হাঁহিছে, ফুটনি মাৰিছে, নিজে কিহে কিহে খাব। আমি জানো তাইক সুধিছোঁ? থ ভণ্টি, আমাৰ দৰে মানুহক বহুতে এটেকিং কৰিব এতিয়া। কি কৰিবি, আমাৰ কপালত এইবোৰে লিখাছেও ভণ্টি। আজিলৈকে 31 ডিচেম্বৰৰ পাৰ্টি কৰিব আৰু আমি আজি ঘৰতে বহি তাকে চামো। দুইটাৰে কিহৰ আলোচনা চলি আছে? মা, তুমি আহিলা? ইমান দেৰি কৰিলা যে আজি? আনকালেতো ইমান সোনকালে আহা? অলপ দেৰি হ'লেও সদায়নো ক'ত একেটা সময়তে আহিব পাৰিম, কেতিয়াবা আগা পিছা হয়েই আৰু। মা, তুমি যে কৈছিলা নহয় ঠিকাদাৰে যদি পইচা বঢ়াই দিয়ে তেতিয়াহ'লে তুমি আমাক খানা খাবলৈ মাংস আনিবা বুলি। আনিলানে মাংস? ক'ৰ পৰা আনিবি? ক'ৰ পৰা আনিবি? নিদিয়ে বঢ়াই পইচা। যিকেইটা পাইছিলোঁ সেইকেইটাই দেউতাৰ ঔষধ আনিব লাগিব আৰু আলু দালি কেইটামান আনিব লাগিব। দালি অকণ বনাই তাতে আলু দি পিটিকা কৰি খাব লাগিব। উপায় নাই, দুখীয়া মানুহ। যি আছে তাকে খাই সন্তুষ্ট হ'ব লাগিব। মাছ মাংস নিবিচাৰিবি হয়তো। দেউতাৰৰ টেবলেটকেইটা খাই থাকিবলৈ নিদিলে মানুহটো কেনেকৈ সুস্থ হ'ব? হ'ব দিয়া মা, তুমি দুখ নকৰিবা। আমি দুখ নাপাওঁ নহয়, প্ৰতিবাৰে দেখোন আমি খায়ে থাকোঁ। কিনো নোখোৱা বস্তুটো? এইখন হ'ল ৰতনৰ ঘৰ। দুখীয়া যদি সিহঁতে এখন সুখৰ সংসাৰ কৰি আছে। সি কাম বন কৰি ঘৰখন খুব ধুনীয়াকৈ চলাই আছিল। বহুত বেছি নহ'লেও একো অভাৱ নোহোৱাকৈ সি ল'ৰা ছোৱালী দুটা আৰু ঘৈণীয়েকৰ সৈতে এখন সুখৰ সংসাৰ কৰি আছিল। কিন্তু হঠাতে তাৰ এটা এক্সিডেণ্টে সিহঁতৰ ঘৰখনৰ সুখেই যেন সলনি কৰি পেলালে। হেৰা, ইহঁত দুটাক উঠাই দিয়াহে, বহুত সময় হ'ল নহয়। অলপ টাইম শুৱক দিয়ক। কালি ৰাতিটো ল'ৰা ছোৱালীহালৰ মুখখনলৈ চাব নোৱাৰি গোটেই ৰাতি সিহঁতে সাৰ পাই আছে। কেনেকৈনো টোপনি যাব? লোকে কাণ লগাই ফূৰ্তি কৰি খানা খাইছে। সিহঁতে এইবাৰ সেইবোৰ একো কৰিবলৈ পোৱা নাই। সিহঁতৰ চকুত টোপনি নাই। দুইটাই চকুলো উলিয়াইছে আমাক নেদেখুৱাকৈ। সেইটো অৱশ্যে হয়। মই কালি ল'ৰা ছোৱালীকেইটাৰ চকুলৈ চাব পৰা নাই। সিহঁতৰ মুখখনলৈ চালেই মোৰ বুকুখন শুলে পিন্ধালি পিন্ধিছে। মোৰ বাপেই ঘৰখনৰ আজি এইটো অৱস্থা। কিনো কথাবোৰ কৈ আপুনি দুখ কৰিছে? মানুহৰ সদায় একেই অৱস্থা নাথাকে নহয়। আজি দুখ, কাইলৈ হয়তো সুখ হ'ব। আপুনি কিয় দুখ কৰিছে? আপোনাৰ বাবে হৈছে বুলি আপুনিতো কৰোঁ বুলি কৰি লোৱা নাই। সেই বিহু, এই জানুৱাৰী, কিবা কিবি এইবোৰ আহিলে আমাৰ দৰে দুখীয়া মানুহবোৰৰ কাৰণে বৰ বিশেষ হয়। লোকে ফূৰ্তি কৰিছে আৰু আমি সেইবোৰ চাই সন্তুষ্টি হ'বলগীয়া হৈছে। বিশেষকৈ ল'ৰা ছোৱালীকেইটাৰ। সিহঁতক যদি ভালকৈ কিবা এটা আনি এসাঁজ খাব পাৰিলোঁ হয়, মনটোত শান্তি লাগিলেহেঁতেন। কালি ৰাতিটো যেনে তেনে পাৰ হ'ল। আজি আকৌ দিনটো আছেই নহয়। আজি 1 জানুৱাৰী বুলি য'তে ত'তে খানা খাব। আজি দিনতে পথাৰে ঘৰে য'তে ত'তে মানুহে খানা খাব, ফূৰ্তি কৰিব। আজি দিনটো কেনেকৈ পাৰ কৰোঁ ভগৱানেহে জানে আৰু। ময়ো তাকে ভাবি আছোঁ জানানে। যোৱা ৰাতিটো যেনে তেনে পাৰ হৈ গ'ল, কিন্তু আজি কি হ'ব? আজি দিনতে সকলোৱে য'তে ত'তে পিকনিক খাব আৰু আমাৰ ল'ৰা ছোৱালীয়ে ঘৰতে সুদা ভাত খাব লাগিব। সিহঁতৰ মুখলৈ আজি মই চাব নোৱাৰিম নিয়লা। মানুহবোৰৰ ওচৰলৈ ইমানকৈ বিচাৰি গ'লোঁ। বোলো টকা কেইটামান ধাৰলৈ পাৰি যদি দিয়ক। নাই, কোনেও নিদিয়ে। আমাৰ দৰে মানুহক কোনেও সহায় নকৰে। ভাবিছিলোঁ কাৰোবাৰ পৰা টকা কেইটামান আনিব পাৰিলে আপোনাক চিকিৎসা কৰিবলৈ যাম, লগতে তাৰ পৰাই কিবা এটা মিলাই ল'ৰা ছোৱালীহালক মঙহ অকণমান আনি খুৱাম। কিন্তু নাই, কোনেও সহায় নকৰিলে।
মুঠতে আমাৰ দৰে দুখীয়া মানুহৰ দুখ কোনেও নুবুজে। মোক কিন্তু বিচাৰিলে মোৰ ওচৰত মই থাকিলে সকলোকে সহায় কৰোঁ। মই দুখীয়া হ'লেও আগৰ পৰাই মোৰ ওচৰত মানুহে টকা ধাৰলৈ বিচাৰি আহিলে মই সকলোকে দিওঁ, কিন্তু মোক সহায় কৰিবলৈ আজি কোনো নাই। যেতিয়া মোৰ হাতত টকা থাকে, মোৰ বন্ধুবৰ্গৰ পৰা আৰম্ভ কৰি সকলো মোৰ লগত মোক ফুচুলাই মোৰ পৰা খায়, কিন্তু আজি এজন বন্ধু মোৰ ওচৰত খবৰ এটা ল'বলৈও নাহিলে। মানুহ চিনি পাই গৈছোঁ আৰু মানুহ এনেকৈয়ে চিনি পাই জানে নিৰলা। হেৰি হ'ব দিয়ক, মই আপোনাৰ বাবে চাহ টুপি কৰি আনোগৈ ৰ'ব, আপুনি জোখাই থাকক। ঠিক আছে, যোৱা, মোৰ চাহ টুপি খাবলৈ বৰ মন গৈছে। ব'ল বাহিৰলৈ ওলাই যাওঁ অকণমান, ব'ল। বাহিৰলৈ নাযাওঁ, আজি যোনে পথাৰত খানা খাব, গছৰ তলত খানা খাব। কালি ৰাতি আছিল, কোনেও খানা খোৱা আমি ওচৰত দেখি থকা নাছিলোঁ, কিন্তু আজি আমাৰ ওচৰত পথাৰত আহি চবেই খানা খাব আৰু আমি চাই থাকিব লাগিব। আজি ঘৰৰ পৰা বাহিৰলৈ নোলাওঁ। তাকেহে, আজি ওচৰতে আহি মানুহে খানা খাব, আমাৰহে একো এটা নাই। মোৰ লগৰ ৰুবিহঁতে সিহঁতে খানা খাইছে, মোকো সুধিছিল 200 টকাকৈ উঠাইছে। মইনো 200 টকা এটা ক'ৰ পৰা দিওঁ, ঘৰতে চলিবলৈ ব্যৱস্থা নাই, নাখাওঁ বুলি ক'লোঁ। সিহঁতে ফূৰ্তি কৰিব, তাকে চাবলৈ মই বাহিৰলৈ নাযাওঁ দাদা। অ' তহঁত দুটা উঠিলি? কি হ'ল? উঠি দেখোন ভিতৰতে সোমাই আছ। বাহিৰলৈ নাযাওঁ কিয়? জুইকুৰা ধৰি থৈ আহিছে, যা, দেউতাৰে ফুৱাই আছে। তহঁত দুটা হাতকেইখন শিকাচোন, যা। নাযাওঁ মা, আমি আজি বাহিৰলৈ নোলাওঁ। জানুৱাৰীৰ দিনাখন সকলোৱে খানা খাবলৈ যাব ঘৰৰ মুখ আগেদি, সেইবোৰ চাই আমি বাহিৰত বহিব নোৱাৰোঁ মা। আমি আজি দিনটো ভিতৰতে থাকিম। তহঁতে মাৰ বাপেৰক ক্ষমা কৰি দিবি। আমি তহঁতক বেলেগ ল'ৰা ছোৱালীৰ দৰে সুখ দিব পৰা নাই যে নাই। আজি জানুৱাৰীৰ দিনাখন খানা খাবলৈও তহঁতক কিবা এটা দিব নোৱাৰিলোঁ। বাপেৰৰ সেইটো অৱস্থা নোহোৱা হ'লে তহঁতক কেতিয়াও নিৰাশ নকৰিলোহেঁতেন। আমি বুজি পাওঁ নহয়, তুমি নাকান্দিবা মা। আগতেতো আমাৰ এনেকুৱা নহয়, এইবাৰ সেনেকুৱা হৈছে। তুমি দুখ নকৰিবা মা। কেনেকৈ দুখ নকৰাকৈ থাকোঁ? তহঁতৰ এই মুখকেইখন দেখি মই কেনেকৈ হাঁহি থাকোঁ, হা? তহঁত দুইটাই কালিৰ পৰা ইমান মন মাৰি আছোঁ, তহঁতৰ মুখলৈ চাব পৰা নাই মই। মায়ে কেনেকৈ কান্দি গুচি গ'ল দেখিছনে? মাহঁতৰো মনটো বৰ বেয়া লাগিছে জানানে? প্ৰতি বছৰে আমি এই দিনটোত কিমান ফূৰ্তি কৰোঁ ভাবচোন, কিন্তু এইবাৰ আমাৰ ঘৰত সেই ফূৰ্তি নাই। দেউতাৰ এক্সিডেণ্ট হৈ আমাৰ জীৱনটোৱে সলনি কৰি পেলালে দাদা। অঁ ভণ্টি, দেউতাৰ এক্সিডেণ্ট নোহোৱা হ'লে আজি এনেকুৱা নহ'লেহেঁতেন। হ'ব দে, আমাৰ দৰে দুখীয়াৰ কপালত এইবোৰে লিখা আছে। অ' ভণ্টি, সকলো গাঁৱৰ ৰাইজে 1 জানুৱাৰী বুলি পথাৰে ঘৰে গছৰ তলে নৈ পাৰত সকলোৱে খানা খাইছে, কিন্তু নিৰলাহঁতৰ ঘৰখনত আজি কোনো খানা নাই। সিহঁতৰ ঘৰখনৰ সুখ শান্তিবোৰ যেন গিৰিয়েকৰ এক্সিডেণ্টত সকলো হেৰাই গ'ল, যাৰ বাবে সিহঁতৰ চলিবলৈ বহুত টান হ'ল। ভালদৰে মাছ মাংস আনি খানা খোৱাটো দূৰৰে কথা, আলু পিটিকা কৰি ভাত খাবলৈ যেন সিহঁতৰ শক্তি নোহোৱা হৈছে। সেইফালে নিৰলাই যি এটা টকা ঘটিছে, সেই টকাৰে ঘৰখনৰ 2-এপদ সামগ্ৰীৰ লগতে গিৰিয়েকৰ টেবলেট আনি খুৱাইছে। কিনো কৰিব বিচাৰে, উপায়তো নাই। এফালে ল'ৰা ছোৱালীহালে দিনটো বাহিৰলৈ ওলাই নাযাওঁ বুলি ভিতৰতে সোমাই আছে, কাৰণ বাহিৰত সিহঁতে জানুৱাৰী পিকনিক খোৱা মানুহবোৰ দেখিলে সিহঁতৰ মনটো আৰু বেয়া লাগিব, আৰু সিহঁত দুটাক দেখি নিৰলা আৰু ৰতনৰ মনটো আৰু বেছি বেয়া লাগিছে। সিহঁতৰ ভিতৰত সোমাই কান্দিছে আৰু কান্দিছে। প্ৰথম জানুৱাৰীৰ দিনাখনেই সিহঁতৰ চকুত কেৱল চকুলো। ইহঁত তুমি ভাত খালে নে নাখালে বাৰু? দুইটাই বহুত পৰলৈকে এদিনাই থকা শুনিছিলোঁ, খালে জানো? নাখালে ৰাতিপুৱা ভাত, সেইকাৰণে টকা 10টা দি অমূল্য দোকানৰ পৰা কণী এটা আনিছোঁ। দুইটাকে এফাল কৰি বনাই দিওঁ বুলি ভাবিছোঁ। তেনেকৈ সিহঁতে ভাতকেইটা খাই বা। ভালেই কৰিলা দিয়া। সিহঁতে অন্ততঃ ডিম অকণমান পালেও ভাতকেইটা খাবলৈ মন কৰিব। আজি 1 জানুৱাৰীৰ দিনাখন আনৰ দৰে আমি সিহঁতক মাছ মাংস খুৱাই ফূৰ্তি কৰিব পৰা নাই, কিন্তু সিহঁতক ভোকে লঘোণেওতো ৰাখিব নোৱাৰি। দিয়া বনাই দিয়া সোনকালে সিহঁতক ভাতকেইটা। জানেনে, দুইটা ৰুমৰ পৰা ওলোৱাই নাই। ৰুমৰ খিৰিকীৰে মাজে পথাৰখনলৈ চাইছে, কিমান যে মানুহে পথাৰত খানা খাইছে। আমিওতো তেনেকৈ খাওঁ প্ৰতি বছৰে, কিন্তু এইবাৰহে ভগৱানে আমাক কিয় এনেকুৱা কৰিলে? নিৰলা, কি কৰিবা? এইবোৰকে ভাবি গুণি চকুলো ওলোৱাৰ বাহিৰে আমাৰ আৰু একো উপায় নাই। আমাক সহায় কৰা মানুহ নাই। কোনোবাই যদি ল'ৰা ছোৱালী হালকি খানাটো খাবলৈ মাতিলেহেঁতেন বৰ সুখ পালোহেঁতেন। আগতে আমি দেখোন খানা খালে ওচৰৰ কোনোবা ল'ৰা ছোৱালী চিঞৰি বাখৰি মাতি আনি হ'লেও ভাত এগোহা খুৱাব পাৰ লগত, কিন্তু আমাৰ দৰে দুখীয়াক মাতি খুৱাবলৈ কাৰো মন নাই। কোনেও আমাক ভাল নাপায়। অ' নিৰলা, ময়ো তাকে ভাবিছিলোঁ জানেনে। আগতে আমি ওচৰত কোনোবাই খানা খাই থাকিলেও মাংস 2 চকল হ'লেও মাতি আনি খুৱাওঁ, কিন্তু আজি মোৰ ল'ৰা ছোৱালীকেইটা ভিতৰত সোমাই আছে। হেৰৌ, গাঁৱৰ কাৰোৰে বেয়া লগা নাইনে মোৰ ল'ৰা ছোৱালীকেইটালৈ? কোনেও ল'ৰা ছোৱালীকেইটাকে হ'লেও মাতিব নোৱাৰিলেনে বাৰু?
হেৰা কোনোবা আহিছে হ'বলা গাড়ীৰ শব্দচোন তাকেহে কোনোবা আহিছে চোৱাচোন কোন আহিছে ভাইটিহঁত আহিছেচোন কি প্ৰবীণ আহিছে ভাইটি কিয় তেনেকৈ কৈছা তোমালোক আহিলে আৰু আমি বেয়া পামনে আমি কিন্তু আপোনালোকক বহুত বেছি বেয়া পাইছোঁ পুৰবী কি কৈছা এইবোৰ আমাক বেয়া পাইছা কিয় আমি কিবা জগৰ লগালোঁ নেকি বৌ দাদাৰ কথা বাদ দিছোঁ তোমাক কিন্তু মই বহুত বেছি বেয়া পাইছোঁ তুমি এটা খবৰ দি দিলা দাদাৰ ইমান ডাঙৰ এক্সিডেণ্ট এটা হৈ গ'ল আৰু তুমি আমাক খবৰ দিয়াৰ প্ৰয়োজন অনুভৱ নকৰিলা হা কথা মানে সেইটো তহঁতক কোৱাৰ কথা মই কৈছিলোঁ কিন্তু নবৌৰে বোলে তাৰ চাকৰিটো হোৱাও বেছি দিন হোৱা নাই আৰু বিয়াখন পতাটো তোৰ এমাহে হৈছে এনেকুৱা অৱস্থাত তোক এইবোৰ খবৰ দিবলৈ বেয়া লাগিল বোলে তেওঁৰ কি যে কয় বৌ আপুনি দাদাৰ এক্সিডেণ্ট হ'ল আৰু আপুনি আমাক খবৰ এটাও নিদিলে কিয় বৌ কিয় লোকৰ মুখেৰে আমি শুনি আজি এইখন ঘৰলৈ আহিবলগীয়া হৈছে আপুনি খবৰ এটা দিব লাগিছিল তুমি বহুত বেয়া কাম কৰিছে কিন্তু আচলতে পুৰবী তোমালোকে মোক ভুল নুবুজিবা তোমালোক নতুনকৈ বিয়াত বহিছা তোমালোকৰ সুখৰ সংসাৰখন আৰম্ভ হৈছেহে আমাৰ এইবোৰ কথা কৈ তোমালোকক অশান্তি কৰিব বিচৰা নাছিলোঁ তুমি এইবোৰ কেনেকৈ ভাবিব পাৰিলা বৌ হা তোমালোকৰ বিপদৰ সময়ত আমাক খবৰ এটা নিদি তোমালোকে আমাৰ কথা চিন্তা কৰি নিজে দুখত আছা আৰু আজি আমি আহিলোঁ বুলিহে গম পালোঁ লোকৰ মুখেৰে দাদাৰ এক্সিডেণ্টৰ কথা শুনি আমি নিজে আজি আহিছোঁ তোমালোকৰ ঘৰখনৰ পৰিস্থিতিটো কি হৈছে মই সকলো গম পাইছোঁ নিজৰ ভাইকটো থাকোঁতে তোমালোকে লোকৰ ঘৰে ঘৰে টকা বিচাৰি ফুৰিছাগৈ দাদাক চিকিৎসা কৰাবৰ বাবে ইমান দিনে তুমি মোক খবৰ এটা দিয়া হ'লে মই দাদাক আহি লৈ গ'লোহিহেঁতেন নহয় বহুত বেয়া পাইছোঁ তোমালোকক ভাইটি বৌৰ গাটো দুখ নাই তহঁতক মন্ত্ৰত আঘাত দিব বিচৰা নাছিল তেওঁ জানিছিল তই খবৰটো পালেই গুচি আহিবি কিন্তু তহঁতক তেওঁ আমনি কৰিব বিচৰা নাছিলে এইটো কি কথা হ'ল নেকি হা কি আমনি কৰাৰ কথা হ'ল এইটো হা তই কি মৰি গ'লেও মোক বৌয়ে কি খবৰ নিদিব নেকি হা মই তোৰ ভাইটোৰ থাকোঁতে বৌয়ে লোকৰ ঘৰে যে পইচা খুজিবলগীয়া হৈছে এইবোৰ কথা মই কি গম নাপাওঁ বুলি ভাবিছ নেকি সকলো কথা গম পালোঁ মই আনৰ মুখেৰে এইবোৰ কথা গম পাইহে মই আজি তহঁতৰ ঘৰলৈ বুলি আহিছোঁ নহ'লেতো কিমান দিনলৈ গম নাপালোহেঁতেন ঠিকেই নাই ফোনটো মাৰি আছোঁ ফোনটো ৰিচিভ নকৰাহঁত বহুত বেয়া পাইছোঁ মই তহঁতক আৰু ইহঁত গোটা ক'ত গ'ল আছে সিহঁত দুটা ভিতৰতে আছে সিহঁত আজি বাহিৰলৈ নোলাই বোলে খানা খোৱা দেখিছে যে আমাৰ ঘৰত এইবোৰ একো ব্যৱস্থা নাই সেইকাৰণে সিহঁত দুটা ভিতৰতে সোমাই আছে জানা ৰাম বৌ আপোনালোকে সঁচাকৈ কি বুলি ক'ম আৰু এই সৰু ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চাইতো আপোনালোকে আমাক খবৰ এটা দিব পাৰে আৰে ককা ভাই দুজনী ইজনে সিজনক যদি বিপদত সহায় নকৰে তেতিয়াহ'লে কোনে কৰিব পাৰে কওকচোন ইমান দিনে আপুনি যদি খা খবৰ দিলে হয় দাদাক আমি তাতে নি ভাল চিকিৎসা কৰি ইমান দিনে ভাল কৰিলোঁ হয় আজি আমি লোকৰ মুখে কথাষাৰ শুনিলোঁ কাৰণেহে ইয়ালৈ আহিলোঁ ভাইটি পুৰবী মোৰ ভুল হৈ গ'ল মই ইমান দিনে তোমালোকক খবৰ দিব লাগিছিল তোমালোকে প্লিজ মোক বেয়া পাই নাথাকিবা আহা ভিতৰলৈকে আহা হ'ব ইহঁত দুটা মাতকচোন কি কৰি আছে দুইটাই পুৰি দাদাহঁতে এইফালে আছোন কোন আহিছে চাৰি খুৰা খুৰী আমি কি হ'ল তহঁত দুটাই বোলে আজি খানা খাব লাগে বুলি ভিতৰত সোমাই মন মাৰি বহি আছ খুৰা ভিতৰতে সোমাই আছোঁ আমাৰ খানা নাই যেতিয়া বাহিৰলৈ ওলাইনো কৰিম কি সেয়েহে ভণ্টি আৰু মই ভিতৰতে সোমাই আছিলোঁ কিন্তু এতিয়া তোমালোকে চিন্তাই নকৰিবা আমি আজি পুৰা ডাঙৰকৈ খানা খাম আমি সকলো বস্তু লৈ আহিছোঁ তোমালোকে ভিতৰত আৰু এতিয়া মন মাৰি সোমাই থাকিব নালাগে আমি সকলোৱে মিলি এতিয়া খানা খাম তোমালোকৰ বাবে এটা ডিজেও আনিছোঁ নহয় গান লগাই তোমালোকে নাচিবা আৰু আমি বাইদেউ আৰু মই ভাত পানী বনাম আৰু সকলোৱে মিলি আজি এসাঁজ ভালকৈ খাম সঁচাই কৈছা আমাৰ বাবে ডিজে লৈ আহিছা আৰু আজি ইয়াত খানা খাবা তোমালোকে পাবি তোন তহঁতে কি ভাবিছ তোৰ মাৰে বাপেৰে খবৰ নিদিলে বুলি আমি কি খবৰ নাপাম হা মই খুৰাকটো থাকোঁতে মোৰ ভতিজাহাল কি নাখাই নগৈ লোকৰ খানা খোৱা চাই থাকিব এয়া কেতিয়াও হ'ব নোৱাৰে মাৰ বাপেৰকটো মই কেতিয়াও ক্ষমা কৰি নিদিওঁ এইটো কথাৰ কাৰণে মই সকলো বজাৰ কৰি আনিছোঁ তহঁতৰ বাবে চিপছো আনিছোঁ গাড়ীতে আছে যা মই চাবিটো খুলি দিছোঁ তহঁতে লৈ খাগৈ আৰু মাছ মাংস কণী সকলো আনিছোঁ ব'লা আমি আজি পথাৰতে সকলোৱে মিলি খানাটো খাওঁ দাদাকো লগতে লৈ যাওঁ আৰু খানাটো খাই মেলি আজি তোমালোকক আমি আমাৰ লগত চহৰলৈ লৈ যাম দাদাক ভালকৈ ডক্টৰৰ ওচৰত দেখুৱাম দাদাক ভাল নোহোৱালৈকে আমাৰ ঘৰতে ৰাখিম তাৰপাছত সুস্থ হোৱাৰ পাছত আটাইকে আকৌ থৈ যামহি তোমালোকে আমাক নিজৰ বুলি নাভাবাই সেইটো কাৰণে ইমান দিনে খবৰটো নিদিলা কিন্তু মইতো সেইবোৰ সত্য কৰি থাকিব নোৱাৰোঁ মোৰ ভতিজাকেইটাই আজি মন মাৰি বহি থাকিব মই খুৰাকটো হৈ কি চাই থাকিব পাৰোঁ গতিকে আজি বাপেকে ডাঙৰকৈ খানা খাম ব'লা আমি সকলোৱে মিলি বস্তুবোৰ লৈ পথাৰত খানা খাওঁগৈ মজা হ'ব খুৰা তুমি আহি আজি আমাক বহুত সুখ দিলা নহ'লে আমি আজি ভিতৰতে সোমাই কান্দি থাকিব লাগিলেহেঁতেন খুৰা তোমালোকে আহি সঁচাকৈ আমাক আজি বহুত সুখ দিছা খুৰা আমি তোমালোকক দেখি বহুত ভাল পাইছোঁ নহ'লে আজি আমি ভিতৰতে সোমাই কান্দি থাকিব লাগিলেহেঁতেন সকলোৱে খানা খাইছে আমি ভিতৰতে থাকিব লাগিলেহেঁতেন খুৰা তোমালোক আহি বহুত ভাল কৰিলা আমি খুৰা খুৰীহাল থাকোঁতে
তোমালোকক আৰু মন মাৰি থাকিবলৈ দিম নে? তোমালোকৰ মা দেউতাইহে আমাক নিজৰ বুলি নাভাবে। আমিতো কেতিয়াও তেনেকৈ নাভাবোঁ। নিজৰ বুলি ভবা হ'লে ইমান দিনে খবৰটো দিলেহেঁতেন। কোৱা পৰি, তোমালোকৰ বাবে মই কাপোৰ কানি লৈ আহিছোঁ। এয়া লৈ যোৱা, নতুন কাপোৰ পিন্ধি আহা। সকলোৱে মিলি আজি পূৰা পাৰ্টি কৰিম, বহুত এনজয় কৰিম আমি আজি। অঁ খুৰী, বহুত ভাল লাগিব, বহুত বেছি ভাল লাগিব আজি। অৱশেষত যে নিয়লাহঁতৰ ঘৰখনলৈ সুখ আহিল। নিয়লা দেউৰাক আৰু বোৱাৰীক আহি সিহঁতৰ ঘৰ পালেহি আৰু আটাইকে লৈ বহুত ফূৰ্তিৰে খানা খালে। আৰু তাৰ পাছত নিয়লা আৰু ৰতনহঁতক লৈ ইহঁতে চহৰলৈ গ'ল আৰু তাতে ৰতনৰ চিকিৎসা কৰি ৰতনক ভাল কৰি পঠিয়ালে। আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আপোনালোক সকলোলৈকে পলমকৈ হ'লেও নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোক সকলো সুস্থ থাকক। পুনৰ আপোনালোকৰ বাবে ধুনীয়া এটা কাহিনী লৈ আকৌ আহিম। ধন্যবাদ।